যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত ধান দোৱা পৰ্ব। যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ অভিনৱ পদক্ষেপ। শ্ৰেণীকোঠাৰ চাৰিবেৰৰ শিক্ষাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক আবদ্ধ কৰি নাৰাখি বৰঞ্চ কৃষিৰ জৰিয়তে আগুৱাই নিয়াৰ ক্ষেত্ৰতো গ্ৰহণ কৰি আহিছে বিশেষ পদক্ষেপ। জ্ঞান আৰু কৰ্মই আমাৰ মৰ্ম। আপ্ত বাক্যশাৰী আগত লৈ প্ৰত্যেক বছৰৰ দৰে আজিও বিদ্যালয়ৰ পিছফালৰ খেতি পথাৰত কৰা ধান খেতিৰ ধান দোৱা কাৰ্যৰ শুভাৰম্ভ কৰে। সকলোৱে একেলগে ধান দাই ৰবাব টেঙাৰ জুতি লৈ আনন্দ মনেৰে ধান দালে। আজি এই ধান দোৱা কাৰ্যৰ শুভাৰম্ভ কৰে উদ্যোগী আকাশ গগৈয়ে। আনহাতে এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি শৰ্মাই 2002 চনতে প্ৰতিষ্ঠা হোৱা চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাৰ পাঠদানৰ লগতে ধান দাবলৈ শিকাইছে। এই ধান দোৱা পৰ্ব প্ৰতি বছৰে চলি থাকে বুলি কোৱাৰ লগতে আহাৰমহীয়া ভূঁই ৰুবলৈও শিকায় বুলি মন্তব্য কৰে। ছাত্ৰ ছাত্ৰীসকলে যাতে সংস্কৃতি ধৰি ৰাখিব পাৰে, লগতে পথাৰ আৰু বজাৰ কিদৰে দখল কৰিব লাগে সেয়া শিকোৱাই এই কৰ্ম সংস্কৃতিৰ আন্দোলন বুলি উল্লেখ কৰে। হয়, আজি সকলো ওলাই আহিছোঁ, বহুত ভাল লাগিছে। আচলতে আমি সৰুৰে পৰা ভূঁই ৰুওঁ, ধান দোৱা, এইবোৰ আচলতে আমি সকলো ছাৰ বাইদেউৰ পৰা শিকিছোঁ। নাজানো প্ৰথম ভাল লাগিছে। খুব ভাল লাগিছে ইয়াতে আহি, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ দেখি পিনি খুব ভাল লাগিছে। চিনামৰা জাতীয় বিদ্যালয়ে যোৱা কেইবাবছৰ ধৰি এই কামটো কৰি আছে। তেওঁলোকে ৰোৱা, ধান ৰোৱা, যিখিনি আমি সাধাৰণতে ল'ৰা ছোৱালীখিনি ক'তো দেখিবলৈ নাপায়। আজিকালি ধৰক আমাৰ চহৰৰ দাঁতিকাষৰীয়া অঞ্চল চিনামৰা, ইয়াত সাধাৰণতে ল'ৰা ছোৱালীয়ে গাঁৱৰ যিটো পৰিৱেশ দেখা নাপায়। গতিকে আজি ধান দোৱা তাকে দেখি খুব ভাল লাগিছে। ল'ৰা ছোৱালীখিনিয়ে নিজে দাইছে। মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক সুধিছিলোঁ যে তোমালোকে ধান দাব জানা নাজানা? তেওঁলোকে কৈছে যে হয়, আমি স্কুলতে শিকিছোঁ, হয়তো যোৱা বছৰ বা তাৰ আগৰ বছৰ তেওঁলোকে শিকিছে। গতিকে এইটো যথেষ্ট ভাল পদক্ষেপ হাতত লৈছে। কাৰণ আমি সাধাৰণতে কৈ থাকোঁ যে কৰ্মই ধৰ্ম, কিন্তু কৰ্মই যে আচল ধৰ্ম সেই বস্তুটো তেওঁলোকক ব্যৱসায়িক দৃষ্টিভংগীৰ ফালৰ পৰা ইয়াত জাতীয় বিদ্যালয়ে শিকাবলৈ চেষ্টা কৰিছে। ধন্যবাদ। জ্ঞান আৰু কৰ্ম ইয়ে আমাৰ মৰ্ম, এই ধৰণৰ শ্লোগানেৰে 2002 চনতে প্ৰতিষ্ঠা লাভ কৰা চিনামৰা জাতীয় বিদ্যালয়ে এই 2025 বৰ্ষতো আচলতে কি কৰিছোঁ, আমি ছাত্ৰ ছাত্ৰীসকলক ধান দাবলৈ শিকাইছোঁ। এই ধান দোৱা পৰ্ব আচলতে মানে আমাৰ প্ৰতি বছৰে চলি থাকে। আমি আহাৰমহীয়া ছাত্ৰ ছাত্ৰীসকলক এই পথাৰত ধান ৰুবলৈ শিকাওঁ। তাৰ আগতে কেনেকৈ কঠীয়া পাৰে, মাটি কেনেকৈ প্ৰস্তুত কৰে, কি সাৰ দিয়া হয়, এই গোটেই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়। তাৰোপৰি আমি ছাত্ৰ ছাত্ৰীসকলক ভাৰ্মি কম্পোষ্ট কেনেকৈ প্ৰস্তুত কৰে, তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিকাওঁ যে কেনেকৈ জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰৰ আমাৰ গোটেই পথাৰ ধ্বংস কৰি দিছে, সেই কথাবিলাক আমি ছাত্ৰ ছাত্ৰীক শিকাওঁ।